SSC MTSৰ যি মুঠ ভ্যাকেন্সি আপোনালোকৰ টোটেল বঢ়াই চঢ়াই 11,000ৰ ওপৰত আছিল। এই SSC MTSৰ যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত আমাৰ অসমীয়া যুৱক যুৱতীসকল যিমানসকলে এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ফাইনেল ৰিজাল্টটো আহি গ'ল। এতিয়া এই মুহূৰ্ততে আপোনালোকে চাব পাৰিব। এইটোৱে হ'ল আপোনালোকৰ লিষ্ট। তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাব পাৰিব কোনটো ক্যাটাগৰীত কিমান কাট অফ গৈছে। এইটোৱে হ'ল সেইটো কাট অফ লিষ্ট, অৰ্থাৎ প্ৰথমে লিখা আছে আন্দামান নিকোবৰ। তলফালে স্ক্ৰল কৰিলে এইটো যিটো অসম বুলি যে লিখা আছে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। আমাৰ অসমত EWS ক্যাটাগৰীত টোটেল ভ্যাকেন্সি আছিল 10টা আৰু 150 নম্বৰৰ ভিতৰত 122.49 কাট অফ গৈছে। তাৰপিছত আমাৰ অসমৰ SC যিটো ক্যাটাগৰী আছে এই SC ক্যাটাগৰীত টোটেল ভ্যাকেন্সি আছিল 14টা আৰু ফাইনেল কাট অফ গৈছে 123.76। ST যিটো ক্যাটাগৰী আছে ST ক্যাটাগৰীত টোটেল ভ্যাকেন্সি আছিল 8টা আৰু ইয়াতে ফাইনেল কাট অফ গৈছে 117। তাৰপিছত যিটো ESM আছিল ইয়াতে টোটেল ভ্যাকেন্সি আছিল 15টা, ইয়াতে ফাইনেল কাট অফ গৈছে কেৱল মাত্ৰ 81। তাৰপিছত আপোনালোকে বাকি OH HH ইয়াতে চাবলৈ পাৰিছে কিমান কিমান কাট অফ গৈছে। আৰু OBC যিটো ক্যাটাগৰী আছে এই OBC ক্যাটাগৰীত টোটেল ভ্যাকেন্সি আছিল আপোনালোকৰ 29টা, ইয়াতে আপোনালোকৰ ফাইনেল কাট অফ গৈছে 124.81। আৰু যিটো VH ক্যাটাগৰী আছে ইয়াতে টোটেল ভ্যাকেন্সি আছিল আপোনালোকৰ 2টা, ইয়াতে আপোনালোকৰ ফাইনেল কাট অফ গৈছে 121.99, ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰপিছত যিটো PWD আছে ইয়াতে এটাই পোষ্ট আছিল আৰু ইয়াতে আপোনালোকৰ ফাইনেল কাট অফ গৈছে 118। আৰু অৱশেষত আপোনালোকে চাবলৈ পাৰিছে আমাৰ অসমৰ যিটো আনৰিজাৰ্ভ ক্যাটাগৰী আছিল বা জেনাৰেল ক্যাটাগৰী আছিল এই জেনাৰেল ক্যাটাগৰীত আপোনালোকৰ মুঠ ভ্যাকেন্সি আছিল 58, অৰ্থাৎ কি 58টা আৰু ইয়াতে আপোনালোকৰ ফাইনেল কাট অফ গৈছে 126.42, ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। টোটেল নম্বৰ আছিল 150 নম্বৰৰ ভিতৰত জেনাৰেল ক্যাটাগৰীত আপোনালোকৰ 126 কাট অফ গৈছে। এইটো কিন্তু আপোনালোকৰ নৰ্মেলাইজেশ্যনত মাৰ্ক বাঢ়ি যোৱাৰ পিছতহে এইটো নাম্বাৰ আহিছে।